নমস্কাৰ জনাই মোৰ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আহকচোন আজি পনীৰ বাটাৰ মছলাৰ ৰেচিপিটো শিকোঁ। এই ৰেচিপিটো বনাবলৈ প্ৰথমে পেনখনত আমি বাটাৰ অকণমান দি তাত কলা ইলাচি এটা, সেউজীয়া ইলাচি দুটা আৰু ডালচেনি এটুকুৰা দি তাৰপাছত আমি 3টা মিডিয়াম সাইজৰ পিঁয়াজ সৰুকৈ কাটি ভালদৰে ভাজি ল'ব লাগিব যেতিয়ালৈকে পিঁয়াজখিনি গোল্ডেন ব্ৰাউন কালাৰৰ হৈ নাযায়। তাৰপিছত আমি এটা বিলাহী এইদৰে সৰু সৰুকৈ কাটি সেই পিঁয়াজখিনি ওপৰতে দি ভাজি থাকিব লাগিব। যেতিয়া বিলাহীৰ পানীটো শুকাই যাব তেতিয়া কাজু 10টামান তাত মিলাই দি ভালকৈ ভাজি লৈ তাৰপিছত এইখিনি এখন প্লেটত এইদৰে উলিয়াই ঠাণ্ডা হ'বলৈ দিব লাগিব। যেতিয়া ঠাণ্ডা হৈ যাব তেতিয়া এইখিনি গ্ৰাইণ্ড কৰি ল'ব। আনফালে আকৌ আৰু অকণমান বাটাৰ পেনখনত দি প্ৰথমে এয়া 150 গ্ৰাম পনীৰ হয় তাক কিউব আকাৰত কাটি লৈ গোল্ডেন ব্ৰাউন কালাৰৰ হোৱালৈকে লাহে লাহে ভাজি থাকিব। চাব যাতে পনীৰখিনি ভাগি নাযায়। ভালকৈ ফ্ৰাই হৈ যোৱাৰ পিছত আকৌ প্লেট এখনত এই পনীৰখিনি উঠাই এটা সাইডে ঠাণ্ডা হ'বলৈ দি দিব। এতিয়া গ্ৰাইণ্ড কৰি লোৱা পেষ্টখিনি ইয়াত দি দিব। দি পানীখিনি যেতিয়ালৈকে একেবাৰে শুকাই নাযায় তেতিয়ালৈকে ভাজি থাকিব। এতিয়া অকণমান সোৱাদ অনুসাৰে নিমখ, 1 চামুচ কাশ্মীৰী জলকীয়া, 1 চামুচ জিৰা ধনিয়া গুড়ি, 1 চামুচ গৰম মছলা এইকেইটা দি ভালকৈ ভাজি থাকিব। যেতিয়া পানী শুকাই যাব আৰু এক্সট্ৰা পানী অকণমান দি দিব আৰু ভালদৰে উতলিবলৈ দিব। এবাৰ ভাজি লোৱা পনীৰখিনিও ইয়াত দি দিব আৰু ভালকৈ উতলিব দিব। তাৰপাছত এতিয়া অকণমান কচুৰি মেথি নমোৱাৰ আগে আগে তাত দি দিব। আকৌ ভালদৰে উতলিবলৈ দিব আৰু তাৰপাছত হৈ যাব আমাৰ এই পনীৰ বাটাৰ মছলা ৰেচিপিটো। চাই কেনেকুৱা পালে জনাব আৰু যদি ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।